মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পানীলাওৰ বাকলিৰে দুটা ৰেচিপি বনাম। তাৰ কাৰণে মই একেবাৰে মিহিকৈ কাটি পেলাই ভালকৈ ধুই পেলাই থৈ দিছোঁ দুভাগ কৰি পেলাই। এতিয়া মই লোহাৰ এখন পেন পাতিছোঁ, পাতি পেলাই ইয়াতে মই অলপ মিঠাতেল দিছোঁ আৰু শুকান জলকীয়া কেইটামান দি দিছোঁ আৰু ইয়াত জিৰা কেইটামান ফুটাই লৈছোঁ। তাৰপিছত মই ইয়াত পিঁয়াজ দিছোঁ। পিঁয়াজ কিন্তু মই এই ভাজিখনত বেছিকৈ নিদিওঁ, একেবাৰে কমকৈ দিওঁ, নহ'লে ভাজিটো মানে ইমান ভাল নহয়। সেইকাৰণে ইয়াত পিঁয়াজটো কমকৈ, পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত তাৰপিছত মই বাকলিখিনি ইয়াত দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই লৰাই ল'ম। তাৰ মানে কেঁচা গোন্ধখিনি, ইয়াত এটা কেঁচা গোন্ধ থাকে, বাকলিত এটা গোন্ধ থাকে। এইটো অলপ ফ্লেমটো হাই কৰি তাৰপিছত মই ভালকৈ লৰাই ল'লোঁ। এতিয়া মই ইয়াত অলপ মিহিকৈ কাটি লোৱা আলু দিছোঁ, কাৰণ বাকলিত মানে আলুটি দিলে খুব ভাল লাগে। আৰু যদি আপোনালোকে আলু বেয়া পায় তেতিয়াহ'লে নিদিব পাৰে। আৰু বইল চানা কেইটামান আছিলে, এইকেইটাও মই ইয়াত দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ গেছৰ ফ্লেমটো হাই কৰি পেলাই এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ। আৰু ইয়াত মই দিছোঁ অলপ হালধি গুড়া আৰু অলপ নিমখ দি পেলাই এইখিনি খুব ভালকৈ মই এতিয়া লৰাই ল'ম। এতিয়া মানে এইখিনি খুব ভালকৈ লৰোৱাৰ পিছত তাৰপিছত চাব ইয়াত পানী ওলাই গৈছে। এই পানীখিনিতে এইখিনি ভালকৈ সিজি যাবগৈ। এতিয়া ইয়াত মই অলপ ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মই ইয়াত অলপ কেঁচা জলকীয়া দিবলৈ পাহৰি গৈছিলোঁ, ইয়াত মই অলপ কেঁচা জলকীয়া দি দিছোঁ। দি পেলাই আকৌ এইখিনি ঢাকি পেলাই থৈ দিম আৰু এইটো সিজি থাকিব। এতিয়া মই এখন পেন পাতিছোঁ, পাতি পেলাই চাটনিৰ কাৰণে মই এইটো পেন পাতিছোঁ আৰু ইয়াত মই অলপ মিঠাতেল দি পেলাই পানীলাওৰ বাকলিখিনি ইয়াত দি দিছোঁ। আৰু ইয়াত বিলাহী এটা কাটি পেলাই দি দিছোঁ আৰু অলপ পিঁয়াজ দিছোঁ আৰু কেঁচা জলকীয়া অলপ সৰহকৈ দিছোঁ, কাৰণ চাটনিত অলপ জ্বলা হ'লে ভাল লাগে। আৰু ইয়াত মই নহৰু কেইটামান অলপ বেছিকৈ দিছোঁ আৰু অলপ শুকান জলকীয়া দিছোঁ। দি পেলাই এইখিনিত মই নিমখ দি দিম, আৰু মই পিছত আৰু কেঁচাকৈ নিমখ নিদিওঁ, ইয়াতে মই নিমখখিনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ লৰাই ল'ম, মানে গোটেইখিনি যাতে নিমখখিনি ভালকৈ লাগি যায়গৈ। আৰু লৰাই পেলাই তাৰপিছত এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মাজে মাজে এইখিনি মই অলপ লৰাই দি থাকিম, নহ'লে জ্বলি যাব পাৰে। আৰু এয়া চাওক, পানীখিনি একেবাৰে ভাজি শুকাই গ'লগৈ। আৰু এতিয়া এইখিনি এতিয়ালৈকে সিজা নাই, কাৰণ দেখোঁতেই গম পোৱা যায় এইখিনি এতিয়ালৈকে সিজা নাই। সেইকাৰণে মই অলপ লৰাই মেলি আকৌ মই ঢাকি পেলাই থৈ দিছোঁ। আৰু এতিয়া এইখিনিও মই অলপ লৰাই চাম। এয়া চাওক, এইখিনি মানে অলপ লুটিয়াই দিম, মানে বিলাহীখিনি অলপ লুটিয়াই দিম আৰু এইখিনি অলপ লৰাই দিম। আমাৰ এইখিনি অলপ হোৱা নাই, কাৰণ গ্ৰীণে হৈ আছে এতিয়ালৈকে। আৰু অলপ ঢাকি পেলাই এইখিনি থৈ দিম। আৰু এতিয়া এইখিনি ভাজিখিনি এতিয়া মই কৰি দিছোঁ, অলপ লৰাই দিছোঁ। দি পেলাই আৰু এতিয়া মই অলপ প্ৰেছ কৰি চালোঁ, এইখিনি সিজি গ'ল। কিন্তু এটা কথা, এইখিনি সিজাৰ পিছত অলপ চামুচেৰে এই ধৰণে মাৰি দিব, তেতিয়া ভাজিখিনি খুব দেখিবলৈ ধুনীয়াও লাগিব আৰু খাবলৈও খুব ভাল লাগিব। নহ'লে পানীলাওৰ বাকলিখিনি অলপ খাৰা খাৰা তেনেকুৱা হৈ থাকে, খুব এটা ভাল নালাগে। আৰু এতিয়া চাওকচোন, এইখিনি অলপ ভাঙি দিয়াৰ পিছত কিমান ধুনীয়া হৈছে। আৰু এতিয়া এইটো 10 মিনিট মই মানে ঢাকি নিদিয়াকেই এই ধৰণে মিডিয়াম ফ্লেমত মই এই ধৰণে হ'বলৈ দিম। আৰু এতিয়া আমাৰ এইখিনি চাটনিৰ হেৰিখিনিও আমাৰ হৈ গ'লগৈ। এয়া চাওক, এইখিনিও আমাৰ হৈ গ'লগৈ। আৰু ইয়াৰ যিটো বিলাহীৰ বাকলি আছিলে, এই বাকলিখিনি নিজে নিজেই এৰি যায়, এইখিনিও মই পেলাই দিম, দুইখিনি মই পেলাই দিম। আৰু এই চাটনিটো আৰু এই ৰেচিপিত দুয়োটা কিন্তু খুব সোনকালে হৈ যায়, কাৰণ বাকলিখিনি ভজাও ইমান দেৰি নালাগে, খুব সোনকালে হৈ যায়। এয়া চাওক, আমাৰ এইখিনি ৰেডি হৈ গ'ল। 10 মিনিট খোলাকৈ মই ভাজিলোঁ আৰু এইখিনি পূৰা ৰেডি হৈ গ'ল, একো লেটলেটীয়াও হোৱা নাই। দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই এইখিনি নমাই পেলাই থৈ দিম। আৰু এইখিনি মই ঠাণ্ডা হ'বলৈ দিছিলোঁ, এইখিনি ঠাণ্ডা হৈ গ'ল। আৰু এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি এটাত এইখিনি মই অলপ পানী দি দিছোঁ, দি পেলাই এইখিনি মই পিচি ল'ম। এয়া চাওক, এইখিনি পূৰা ফাইন পিচি লৈছোঁ আৰু কিমান ধুনীয়া হৈছে। আৰু যদি অলপ কালাৰ কৰিব বিচাৰে তেতিয়াহ'লে শুকান জলকীয়াৰ গুড়া অলপ দি দিব। মই কেঁচা জলকীয়া বেছি দিছোঁ, সেইকাৰণে মই আৰু ইয়াত দিয়া নাই। এতিয়া মই ছাৰ্ভ কৰিছোঁ, চাওকচোন কিমান ভাল লাগিছে। দাইল আৰু ভাজি আৰু চাটনিখন হ'লে আৰু কিহে পায়, কিমান ধুনীয়া লাগিছে। আৰু ওপৰত অলপ গাৰ্নিচিঙৰ কাৰণে মই মান ধনিয়াৰ পাত দি দিছোঁ। কেনেকুৱা লাগিছে ৰেচিপিটো? যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।